তো তোমালোকে চোৱা আমি আজি এইটো ভিডিঅ'ত আলোচনা কৰিম যে তোমালোকৰ অহাকালিলৈ অসমীয়া এক্সাম আছামিজ তো ইয়াৰ তোমালোকে গ্ৰামাৰবোৰ ফাৰ্ষ্ট টাইম চাই লোৱা তো ফাৰ্ষ্ট টাইম গ্ৰামাৰ কি আহিব তো তোমালোকে চোৱা গ্ৰামাৰ প্ৰায় তোমালোকৰ 25 মাৰ্কৰ আহিব তো তোমালোকৰ ইয়াৰ পৰা এইটো গ্ৰামাৰৰ ফাৰ্ষ্টত আছে তোমালোকৰ এই টপিকটোৰ পৰা তোমালোকৰ কোৱেশ্চন আহিব যে অনুসৰ্গ কাক বোলে বা অনুসৰ্গৰ ব্যৱহাৰ লিখিব দিব পাৰে তো এইটো কোৱেশ্চন বাৰে বাৰে আহিছে আৰু এইবাৰ সিলেবাছত ক্যালেন্ডাৰ ওয়াইজ তোমালোকৰ এইটো আছে তো তোমালোকে এইটো চাই ল'বা তো এইটো মই দেখাই দিও গোটেইখিনি কি আছে ইয়াতে যিকোনো শব্দ দিব পাৰে তোমালোকে তাৰ পিছত তোমালোকৰ গ্ৰামাৰ আছে ক্ষমা আহিব তো ক্ষমা কাক বোলে ই কেবিধ আৰু কি প্ৰত্যেকৰে সূত্ৰ লিখি উদাহৰণ দিয়া তো কোৱেশ্চনটো শৰ্টকে আহিব পাৰে তো তোমালোকে চাই লোৱা ইয়াৰ পৰা তোমালোকে পঢ়ি ল'বা ক্ষমা এনেকুৱাকৈ আহে শব্দবোৰ কিবা ইয়াৰ পৰা শব্দ উঠাই দিব পাৰে আৰু এইটো কি ক্ষমা হয় ক'ত পৰিছে সেইখিনি তোমালোকে ইয়াতে আনসাৰ দিয়া আছে তোমালোকে কেইটামান উদাহৰণ মই দিছো তোমালোকে চাই ল'বা তো তোমালোকৰ যতো আঠাস আহিব তো ইয়া তোমালোকে চাবা খালি এবাৰ চাই গলে হল গ্ৰামাৰবোৰ তো ইমান হেৰি নহয় তোমালোকে অলপ পঢ়ি ললেই হল যিকোনো আহিব পাৰে মই তোমালোকৰ সিলেবাসটো হে দিছো কোন টপিকবোৰৰ পৰা প্ৰশ্ন আহিব তো তোমালোকৰ পত্তু আহিব এটো তোমালোকে চাবা প্ৰশ্নটো এটো সিলেবাসত আছে তো আৰু ইয়াৰ পৰা তোমালোকৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন হ'ব পাৰে এনেকৈ ভাঙি দিব পাৰে তো তোমালোকে চাই ল'বা তো এটো তোমালোকৰ ভাব সম্প্ৰসাৰণ এটো তোমালোকৰ 100% কমন এটো প্ৰশ্ন আহিবই 3-4 মাৰ্কৰ কাৰণে তো তোমালোকে যোনকিটা ইম্পৰ্টেন্ট বুলি জানা এনেকুৱাবোৰ পঢ়ি ল'বা ইয়াতো কেইটামান মই দেখাই দিও এটা এসএসএলসি এক্সামত আহা কোৱেশ্চন হয় তো ইয়াৰ পৰা কমন পৰিব পাৰে বা এটো তোমালোকে অলপ বুজি গলে নিজেও লিখিব পাৰা মই কেইটামান দেখাই দিও তো কোৱেশ্চন তোমালোকৰ থাকিবই এটো ভালকে তোমালোকে চাই ল'বা তো তোমালোকৰ এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন 4-5-6 মাৰ্কৰ কাৰণে থাকিব তো তোমালোকে এটো জানা ইয়াতে তোমালোকৰ 3টা মান কোৱেশ্চন থাকিব তো যিকোনো এটা লিখিব দিব তো তোমালোকে চোৱা ইয়াৰ কাৰণে কি ইম্পৰ্টেন্ট হয় ৰচনা তোমালোকে 3খন মান শিকিব লাগিব এটো ৰচনা ইম্পৰ্টেন্ট হয় তো তোমালোকে চাই ল'বা হাফ ইয়াৰলি এক্সামৰ কাৰণে তোমালোকৰ তাৰ পিছে এটো ইম্পৰ্টেন্ট হয় তো এটা তোমালোকে এতিয়া শিকিত হলে তোমালোকৰ এসএসএলসি এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয় মেট্ৰিকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় তো ৰচনা এটা পঢ়ি যাবা তো এটা যদি আগতে শিকা আছে ভাল কথা যদি শিকা নাই অলপ ৰিডিং পঢ়ি যাবা ভালকে তো এটো ৰচনা ইম্পৰ্টেন্ট হয় বিজ্ঞানৰ অৱদান তো এটো আহে প্ৰশ্নটো তো তোমালোকে চাই ল'বা তো 3টা ৰচনা শিকি যাবা এটা তোমালোকৰ কমন পৰিব লাগে তো তোমালোকে ভালকে ৰচনা কিটা চাবা এইখিনি আছিল তোমালোকৰ গ্ৰামাৰ তাৰ পিছত সন্ধি ক্ষমা বিপৰীত শব্দ এইবিলাক থাকিব এটা তোমালোকে চোৱা মেইন বুকৰ পৰা কোনবোৰ কোৱেশ্চন বহুত ইম্পৰ্টেন্ট হয় তো তোমালোকে জনে এতিয়া সিলেবাসটো কোনকিটা চেপ্টাৰ আহিব গম নোপোৱা ক্যালেন্ডাৰ মতে এটা চাই লোৱা মই চিন দিছো বৰগীত জিকিৰ জাৰি প্ৰশস্তি 3টা কবিতা আহিব তাৰ পিছত গদ্যাংশৰ পৰা তোমালোকৰ ভাৰতীয় সংস্কৃত ইন্টাৰনেটৰ তিতা মিঠা অৰুণামা সিংহা অৰণ্যৰ যাত্ৰা এইটা আহিব তাৰ পিছত তোমাৰ আকৌ এই দুটা চেপ্টাৰ আহিব 14 আৰু 16 টো এই দুটা চাই লবা এতিয়া মই তোমালোকে কোৱেশ্চনবোৰ চাই লোৱা বৰগীতৰ পৰা তোমালোকে চাই লোৱা মই চিন দিছো এইকেইটা চাই লবা তোমালোকে আৰু তোমালোকে এটা কথা কৈ দিও শব্দ অৰ্থ আৰু শৰ্ট কোৱেশ্চন 1 মাৰ্কৰ কোৱেশ্চন আৰু শব্দ অৰ্থ মই চিন দিয়া নাই এইকেইটা নিজে পঢ়ি লবা এইকেইটা আছিল তোমালোকৰ চেপ্টাৰ নম্বৰ 1 তো এতিয়া জিকিৰ জাৰি পৰা চোৱা জিকিৰ জাৰি পৰা তোমালোকৰ ফাৰ্ষ্ট টাইম জিকিৰ এটো বিষয়ে টুকা লিখি আহিব পাৰে চমুটুকা তো এটো চাবা তাৰপিছত তোমালোকে 3 নম্বৰ কোৱেশ্চনটো চাবা আৰু তোমালোকে 3টা ব্যাখ্যা চাবা 3টা ব্যাখ্যা তোমালোকে পঢ়ি যাবা আৰু তোমালোকে অলপ বুজি কেনে পঢ়ি গলে এটা লিখিব পাৰিবা আৰু ইয়াৰ পৰা এটা কোৱেশ্চন তোমালোকৰ থাকিব জিকিৰৰ পৰা ব্যাখ্যা আৰু তোমালোকে 12 নম্বৰ পেজত চোৱা এটো কবিতাৰ তোমালোকৰ 3 নম্বৰ এটো লাষ্ট কবিতা এই কবিতাৰ পৰা তোমালোকৰ মূল ভাৱটো বহুত ইম্পৰ্টেন্ট হয় এটো আহিবই আৰু ইয়াতে মই 3টা কোৱেশ্চন দিছো 4 5 6 3টা কোৱেশ্চনৰ পৰা এটা কোৱেশ্চন তোমালোকৰ থাকিব তো তোমালোকে ভালকে কি কোৱেশ্চন কিটা চাই যাবা আৰু বাকি তোমালোকে সৰু প্ৰশ্ন উত্তৰ কিটা 1 মাৰ্কৰ কিটা মই চিন দিয়া নাই আৰু শব্দৰ অৰ্থ বাক্য ৰচনা এইবিলাক চাবলগীয়া হয় আৰু উদ্যোগী হোৱা এইটো চেপ্টাৰৰ পৰা তোমালোকৰ 2 নম্বৰ কোৱেশ্চনত 2 নম্বৰত 4টা কোৱেশ্চন আছিল ইয়াৰ পৰা মিনিমাম 2টা কোৱেশ্চন তোমালোকৰ 2 মাৰ্কৰ কাৰণে কমন থাকিব চাই ল'বা তাৰ পিছত তোমালোকে 5-6 কোৱেশ্চনটো চাবা আৰু ইয়াতে ভাব সম্প্ৰসাৰণ আছিল এই 3টা তাতে মই গ্ৰামাৰত দেখাইছো এই 3টা ইম্পৰ্টেন্ট হয় চাই ল'বা তোমালোকৰ ভাৰতীয় সংস্কৃতি এটোৰ পৰা তোমালোকৰ এই চমুটুকা আহিব পাৰে এইকেইটা তোমালোকে চাই ল'বা চমুটুকাবোৰ
তাৰপিছত কুৱেশ্যনবোৰ চাই লোৱা তাৰপিছত তোমালোকে 44 পেজত চোৱা ভাৰতীয় সংস্কৃতৰ এইকেইটা কুৱেশ্যন দিছোঁ এইকেইটা কুৱেশ্যনৰ পৰা তোমালোকৰ দীঘল প্ৰশ্ন এটা কমন থাকিব তো তোমালোকে ভালকৈ চাই ল'বা তো ইণ্টাৰনেটৰ তিতা মিঠা এইটোৰ পৰা তোমালোকে ইয়াতে 6 7 8 নম্বৰ কুৱেশ্যন এই তিনিটা কুৱেশ্যন তোমালোকে ভালকৈ চাবা লং কুৱেশ্যনৰ কাৰণে তো তোমালোকৰ পেজ নম্বৰ 66ত চোৱা এই 66ৰ পৰা তোমালোকে 1 নম্বৰ গোটেইকেইটা কুৱেশ্যন চাবা ইয়াতে 2 মাৰ্কৰ কাৰণে কুৱেশ্যনবোৰ থাকিব তাৰপিছত তোমালোকে ইয়াতে দীঘল প্ৰশ্নৰ বাবে তোমালোকে চাব পাৰা দীঘল প্ৰশ্নৰ বাবে তোমালোকে এইটো 3 নম্বৰ 5 নম্বৰ 7 নম্বৰ এই দুইটা কুৱেশ্যন চাব পাৰা লগতে 6 নম্বৰ কুৱেশ্যনটো চাবা তো এইকেইটা চালে হ'ব আৰু চমু টুকাবোৰ চাব পাৰা এইটো চেপ্টাৰৰ পৰা তোমালোকে 3 নম্বৰ কুৱেশ্যনটো চাব পাৰা 2 মাৰ্কৰ কাৰণে তাৰপিছত তোমালোকে ইয়াতে 5 নম্বৰ কুৱেশ্যনটো চাবা আৰু তোমালোকে 9 নম্বৰ কুৱেশ্যনটো চাবা এইকেইটা কুৱেশ্যন চালে হ'ব তো তোমালোকে 107 পেজত এইটো চেপ্টাৰ চাই লোৱা এইটো চেপ্টাৰৰ পৰা তোমালোকে দীঘল প্ৰশ্ন এই দুটা প্ৰশ্ন ভালকৈ চাবা 2 3 আৰু 108 নম্বৰ পেজত 6 নম্বৰ কুৱেশ্যনটো চাবা তাৰপিছত তোমালোকে পেজ নম্বৰ 117 চোৱা 117 এই দুটা শব্দ তোমালোকে চাবা চমু টুকাৰ বিষয়ে 2 মাৰ্কৰ কাৰণে হ'ব পাৰে আৰু তোমালোকে ইয়াৰ পৰা প্ৰশ্নোত্তৰবোৰ পঢ়িবা চিন্দিয়াকেইটা তো এখন কিতাপৰ পৰা এইকেইটা প্ৰশ্ন আছিলে তোমালোকে দ্ৰুত পাঠ তোমালোকৰ দুটা জনগোষ্ঠীৰ বিষয়ে আহিব সেইটো পৰা তোমালোকে যিকোনো দুটা জনগোষ্ঠীৰ বিষয়ে পঢ়ি ল'বা মই দেখাই দিওঁ দ্ৰুত পাঠৰ পৰা বহুত কেইটা চেপ্টাৰ আছিলে তো তোমালোকে যিকোনো দুটা চেপ্টাৰ ভালকৈ পঢ়ি যাবা যেনেকৈ ইয়াতে ৰাভাসকল ইয়াৰ বিষয়ে তোমালোকৰ আহিব পাৰে যে ইয়াত দুজন ব্যক্তিৰ বিষয়ে তোমালোকক লিখিব দিব পাৰে ইয়াত দুজন ব্যক্তিৰ বিষয়ে ইয়াতে চমু টুকা আছে তো বিষ্ণুপ্ৰসাদ ৰাভা তেখেতৰ বিষয়ে আৰু তোমাৰ এইটো ইয়াতে চমু টুকাটো আছে তোমালোকে এনেকৈ লিখিব লাগিব আৰু তুমি তোমাৰ ৰাজেন ৰাভা এইটো তেখেতৰ বিষয়ে মানে দুজন ব্যক্তিৰ বিষয়ে চমু টুকা লিখিব দিব পাৰে আৰু এটা কুৱেশ্যন তোমালোকৰ হ'ব তাতে 10 মাৰ্ক থাকিব মানে দ্ৰুত পাঠৰ পৰা দুটা চেপ্টাৰৰ পৰা তোমালোকৰ দুটা জনগোষ্ঠীৰ বিষয়ে সুধিব পাৰে যেনেকৈ তিৱাসকল দেউৰীসকল সেইটো বিষয়ে তোমালোকে অলপ কিতাপখন পঢ়ি যাবা তো বৈচিত্ৰময় অসম দুটা জনগোষ্ঠীৰ বিষয়ে তোমালোকক সুধিব পাৰে তো তোমালোকে তেনেকুৱাকৈ পঢ়ি গ'লে কমন পৰিব মাত্ৰ দুটা কুৱেশ্যন আহিব দুটা জনগোষ্ঠীৰ বিষয়ে বা দুজন ব্যক্তিৰ বিষয়ে এনেকুৱাকৈ প্ৰশ্নটো কাটিব এইফালে তোমালোকে দেউৰীসকল বা তিৱাসকল দুটা জনগোষ্ঠীৰ বিষয়ে পঢ়িবা আৰু দুজন ব্যক্তিৰ বিষয়ে ভালকৈ পঢ়ি যাবা তো এইখিনি আছিলে তোমালোকৰ এইটো ভিডিঅ'ত এইখিনি বহুত ভালকৈ চাই যাবা তো তোমালোকৰ কমন পৰিব থেংক ইউ